নমস্কাৰ আপোনালোকক সকলোকে এক্সিয়া আইএছ একাডেমীলৈ পুনৰবাৰ স্বাগতম জনাইছো ধাৰাবাহিকতা অব্যাহত ৰাখি আজি 21 ডিসেম্বৰ দিনাখনো আমি আপোনালোকৰ ওচৰলৈ নিউজ পেপাৰ এনালাইসিস স্ক্ৰিপ্টটো লৈ আহিছো তাও হক আজি কোনকেইটা ইম্পৰ্টেন্ট নিউজ আছে গতিকে এইটোলৈ যোৱাৰ আগতে আপোনালোকক এইটো জনাব বিচাৰো যে এক্সিয়া আইএছ একাডেমী বোথ অনলাইন এজ ৱেল এজ যোৰহাটত থকা যিটো অফলাইন ব্ৰাঞ্চ আছে তার এটা এপিএসসি প্ৰিলিমছ মেইনছ আৰু ইন্টাৰভিউ কাৰণে ইন্টিগ্ৰেটেড এটা ফাউণ্ডেশ্যন বেটছ ষ্টাৰ্ট কৰিছে ইয়াৰ এনকোয়াৰি এডমিশন চলি আছে তো আপোনালোকে যদি ইন্টারেস্টেড হয় তেতিয়াহলে এই যেটো নাম্বার আছে 6002417488 বা আপোনালোকৰ স্ক্ৰিনৰ তলতো এটা নাম্বার হয়তো গৈ আছে তাত আপোনালোকে হাই মেসেজ এটা দিব WhatsAppত তো গতিকে ইয়াৰ ৰিগাৰ্ডিং সকলো ধৰণৰ এনকোয়াৰি পাব তো এই কোৰ্সটোত কি আছে এই কোৰ্সটোৰ বিষয়ে যদি আমি চাবলৈ যাওঁ যে ইয়াত ডেইলি আপোনালোকক কি হ'ব মানে নিউজ পেপাৰ এনালাইসিসটো থাকিব প্লাস ইয়াত ডেইলি বেসিছত আপোনালোকৰ সিলেবাস ওৰিয়েন্টেড ক্লাস বিলাক হ'ব দুটা ক্লাস আপোনালোকৰ হ'ব ঠিক তেনেকৈ আমি কি কৰিছো যে আপোনালোকৰ দেওবাৰ দিনটোত যেনেকৈ আজি দেওবাৰ গতিকে দেওবাৰে এটা মক টেষ্ট এটা পতা হয় যিটো বা আপোনালোকৰ যিটো গোটেই সপ্তাহটোৰ প্ৰগ্ৰেছ সেইটো বস্তু এসেস কৰা হয় ইয়াতে সি সেটৰ কাৰণে এক্সট্ৰা আমি আয়োজন কৰিছো ঠিক তেনেকৈ আমাৰ জিএছৰ কাৰণে তেনেকৈ ধৰি লওক জিএছ পেপাৰ বিলাকৰ কাৰণে টেষ্ট হয় তো ইয়াত কি হ'ব যে এক্সাম এনভায়ৰনমেন্টত আপোনালোকৰ যিটো কম্পোজাৰ আছে যিটো আপোনালোকৰ এটা হেবিট হৈ যাব বুজি পাইছেনে যিটো বহুত ইম্পৰ্টেন্ট হয় ফৰ ক্লিয়াৰিং ইউৰ প্ৰিলিমছ এক্সামিনেশন ঠিক তেনেকৈ আমাৰ মেইনছৰ কাৰণে আমি কি কৰিছো যে কনসেপচুৱেল ডেলিভাৰি দিছো ইয়াত ধুনীয়া এক্সপ্লেনেশন আছে ঠিক তেনেকৈ এটা খুব ইউনিক কাম আমি কৰিছো সেইটো হৈছে যে আমাৰ কি হৈছে যে আপোনাৰ যেটো মানে এটা সেমিনাৰ আয়োজন কৰিছো সো গতিকে সেমিনাৰ থ্ৰুদি কি হ'ব যে পাৰ্টিকুলাৰ এটা টপিক আপোনালোকক দিয়া যাব যেটো টপিকৰ ওপৰত আপোনালোকে ভালকে পঢ়ি পেলাই আমাৰ ষ্টুডেন্টৰ আগত ফেকাল্টিৰ আগত আপোনালোকে প্ৰেজেন্ট কৰিব লাগে ফৰ এক্সাম্পল আমাৰ যেটো ফেডাৰেল ষ্ট্ৰাকচাৰ আছে যেনিবা কোঅপাৰেটিভ ফেডাৰেলিজম ইজ এ কি টু বিকশিত ভাৰত এনেকুৱা ধৰণৰ ধৰি লওক আমাৰ লাষ্ট উইকতে এটা আমি টপিক দিলো সো গতিকে কোঅপাৰেটিভ ফেডাৰেলিজম কি হয় কেনেকৈ এটো বিকশিত ভাৰতৰ লগত ইম্পৰ্টেন্ট হয় এই গোটেই বস্তুবিলাক আপোনালোকৰ কাৰণে ইম্পৰ্টেন্ট হৈ যাব বা আপোনালোকে নিজে পঢ়িব তো তেতিয়া আপোনালোকে এই বস্তুটোৱে মেইনছত বহুত ক্ষেত্ৰত সহায় কৰিব ঠিক তেনেকৈ আমি এসএ কাৰণেও ডেডিকেটেড ক্লাস কিছুমান ৰাখিছো ঠিক তেনেকৈ সি সেটৰ কাৰণে আমি অনলাইন ক্লাস ৰাখিছো যেটো কাৰণে আপোনালোকে কোনো কাৰণতে সি সেট মিছ নহয় বুজি পাইছেনে সো গতিকে এই গোটেইখিনি একচুয়ালি এটা ইন্টিগ্ৰেটেড প্ৰগ্ৰাম লৈ পেলাই আমি আপোনালোকৰ ওচৰলৈ আহিছো আৰু অফলাইন ব্ৰাঞ্চত এটা ইউনিক এডভান্টেজ আছে সেইটো হৈছে আমাৰ ইয়াৰ এই কেম্পাছৰ ভিতৰতে এটা লাইব্ৰেৰী ফেসিলিটি আছে যেটো ফেসিলিটি থকাৰ কাৰণে আপোনালোকে 24/7 আৱাৰ্ছ ইয়াতে নিজে পঢ়ি পেলাই আপোনালোকে কি কৰিব পাৰিব সিভিল সাৰ্ভিসটো ক্লিয়াৰ কৰিব পাৰিব এইটো বহুত ইম্পৰ্টেন্ট কথা অকল জাস্ট আমি আহিলে 2 ঘন্টা পঢ়িলে আপুনি গুচি গ'ল তেনেকুৱা নহয় ইয়াত এটা এনভায়ৰনমেন্ট এটা ইকোসিস্টেম এটা বিল্ড আপ কৰা গৈছে ঠিক আছে সো গতিকে চাও হক আজি কোনকেইটা ইম্পৰ্টেন্ট নিউজ আছে ওকে সো ফাৰ্স্ট আৰ্টিকল আহিছে কাজিৰঙা কনচাৰ্নছ হ'ব গতিকে এইটো এটা কথা হয় যে কাজিৰঙাত আমি একচুয়ালি বহুত ক্ষেত্ৰত সফলতা লাভ কৰিলো বুজি পাইছেনে ইয়াত ধৰি লওক মানে টাইগাৰৰ যিটো ডেনসিটি আছে গতিকে হেতু ইন্ডিয়াৰ ভিতৰতে সেকেন্ড লাৰ্জেষ্ট বুলি কৈছে সেকেন্ড হাইয়েষ্ট আটাইতকৈ বেছি মানে কম জায়গাতে বেছি টাইগাৰ আছে আটাইতকৈ বেছি কোনখন টাইগাৰ ৰিজাৰ্ভত টাইগাৰ ডেনসিটিটো হাইয়েষ্ট হয় হেতু আপোনালোকে কমেন্টত জনাব কাজিৰঙা খন হৈছে সেকেন্ড ঠিক আছে এইটো এটা স্টেটমেন্ট হিচাপে হ'ব কাৰণ কি এইটো এটা স্ট্যাটিক কোৱেশ্চন হয় ওকে তো গতিকে কাজিৰঙা ক্ষেত্ৰত আমি সকলোবোৰ মানে বহু ক্ষেত্ৰত আমি সফলতা লাভ কৰিলো কিন্তু এতিয়াও তিনিটা কনসাৰ্ন আছে যি তিনিটা কনসাৰ্ন ইয়াত দেখুৱা গৈছে যিকিটা আমি চাব লাগিব বুজি পাইছেনে কাৰণ কি মই বাৰে বাৰে কৈছো যে এনভায়ৰনমেন্ট হক ইকোলজি হক ইয়াৰ ওপৰত আপোনালোকে কামান আনিব লাগিব তেতিয়াহে একচুয়ালি এপিএসসি প্ৰিলিমছ হক মেইনছ হক এনেকুৱা ধৰণৰ এক্সাম বিলাক ক্লিয়াৰ কৰিব পাৰিব কেলে কাৰণ কি এনভায়ৰনমেন্ট এটা ডাইমেনশন হয় এই ডাইমেনশনটো ইউজ কৰিব পাৰিব লাগিব ওকে গতিকে মেইন আৰ্গুমেন্টটো ইয়াত কোৱা গৈছে যে যদিও আমি বহু ক্ষেত্ৰত আমি ওয়াইডলি সেলিব্ৰেটেড এজ এ কনজাৰভেশন সিৰিয়া কিন্তু কনজাৰভেশন সাকসেস বুলি আমি কৈছো কিন্তু এতিয়াও গভৰ্নেন্স আৰু ইকোলজিক্যাল ৰিস্ক আছে গতিকে কি ৰিস্ক আছে এইকিটা আমি ধুনিয়াকৈ ইয়াত দেখুৱাইছো তো ইয়াত প্ৰথমতে কোৱা গৈছে যে ইলিগেল আৰু লাৰ্জ স্কেল কমিউনিটি ফিশিং ডিউৰিং মাঘ বিহু এতিয়া এইটো এটা অলপ কন্ট্ৰোভাৰ্চিয়েলো হ'ব যে ইয়াতে মানে কালচাৰ বা মানে ট্ৰেডিশন ভাৰ্সেস ইকোলজি এই দুটাৰ মাজত কনফ্লিক্ট হৈছে এটা মাঘ বিহুত আপোনালোকে মাছ মৰাটো এটা পৰম্পৰা হয় কিন্তু কাজিৰঙা নেশনেল পাৰ্কত আপোনালোকে মাছ মাৰিব নালাগে কেলে কাৰণ কি সেই যেটো পাৰ্টিকুলাৰ ইকোসিস্টেম হয় এটো বহুত ফ্ৰেজাইল হয় আৰু ইয়াৰ লগতে বহু মানে জীৱ-জন্তুৰ জীৱন জড়িত হৈ আছে বুজি পাইছেনে এতিয়া মাঘ বিহু ওচৰ চাপি আহিছে গতিকে হেকাৰণে এই এডিটৰিয়েলটো আহিছে যে মাঘ বিহু সময় বহুত ইলিগেল ফিশিং হয় যেটো ওয়াইল্ড লাইফ প্ৰটেকচন এক্ট 1986 ৰ আন্ডাৰ হেতু এটা মানে ভায়োলেশন হয় বুজি পাইছেনে গতিকে ইয়াত হেতুখিনি কথা ধুনিয়াকৈ ইয়াত কোৱা গৈছে
যে ৱাইল্ড লাইফ প্ৰটেকশ্যন এক্ট 1972 এইটো এটা ভায়োলেশ্যন বুলি কৈছে গতিকে ইয়াত কোৱা গৈছে যে ইলিগেল এণ্ড লাৰ্জ স্কেল কমিউনিটি ফিচিং ডিউৰিং মাঘ বিহু ইয়াত কৈছে যে নোজ যাতে গুৱাহাটী হাইকোৰ্টে এইটো আগতেই কৈছিলে যে এনফৰ্চমেণ্টটো খুব বেছি জোৰদাৰ হ'ব লাগে যাতে কোনো ধৰণৰ ইয়াত ইলিগেল ফিচিং হ'ব নোৱাৰে কিন্তু আমি কি দেখিছো লেক্সিটি অফ গভৰ্নেন্স দেখিছো মানে ইয়াত অলপ ৰিলেক্সেশ্যন আমি দেখিছো যেটো কাৰণে একচুয়ালি ইয়াত তেনেকুৱা ধৰণৰ ষ্ট্ৰিক্ট এনফৰ্চমেন্ট হোৱা নাই যে কোনো সোমাব নোৱাৰিব ইয়াত কোনো মাছ মাৰিব নোৱাৰিব তাৰ কাৰণে আমি ধৰক গোটেই যিখিনি ফৰেষ্ট গাৰ্ড আছে এখিনি এক্টিভ থাকিব থ্ৰু অফ দা নাইট কাৰণ কি সাধাৰণতে ৰাতি সময়ত বেছিকৈ মাছ মাৰে গতিকে ই ভায়োলেট কৰিছে ৱাইল্ড লাইফ প্ৰটেকশ্যন এক্ট যিখন আছে 1972 এইখনক ঠিক তেনেকৈ ফৰেষ্ট কনজাৰ্ভেশ্যন এক্ট যিখন আছে 1980 ঠিক তেনেকৈ আণ্ডাৰমাইন দ্য কনষ্টিটিউচনেল কনজাৰ্ভেশ্যন কাৰণ কি কনষ্টিটিউচন আমাৰ কি আছে যে ষ্টেটৰ সেইটো ৰেছপন্সিবিলিটি হয় টু কনজাৰ্ভ দ্য নেচাৰ বুজি পাইছেনে এইটো কোনটো আৰ্টিকলৰ আণ্ডাৰত আছে 48A এতিয়া আপোনালোকে এইটো জনাব লাগে যে আমাৰ যিখিনি ধৰি লওক ব্যক্তি বা ফাণ্ডামেণ্টেল ডিউটি যেটো 51A আণ্ডাৰত আমাৰ 42nd কনষ্টিটিউচনেল এমেণ্ডমেণ্ট এক্ট 1976ত ইনকৰ্পৰেট কৰা গৈছিলে তো তাতো মানে ফাণ্ডামেণ্টেল ডিউটিটো এটা মানে ইকোলজিক্যাল কনজাৰ্ভেশ্যনৰ যে ডিউটি আছে আপোনাৰ আপুনি যে যেটো ধৰি লওক পৰিবেশ আছে এনভায়ৰনমেন্টক যেতে প্ৰটেক্ট কৰিব লাগে সেইটো আপোনাৰো ডিউটি হয় এইটো কোনটো আৰ্টিকলত লিখা আছে এইটো আপোনালোকে কমেন্টত জনাব ঠিক আছে সো গতিকে এইটো এটা পলিটিক্যাল এংগল ইয়াত কথা কৈছে বা ইন্ডিয়ান পলিটি পাৰ্সপেক্টিভৰ পৰা আমি অকমান হেখিনি বস্তু চাইছো যে কি ল আছে কি কনষ্টিটিউচনেল প্ৰভিজন আছে যিকিটা প্ৰভিজনৰ আন্ডাৰ এই ধৰণে ইলিগেল ফিচিং কৰাটো এক প্ৰকাৰৰ আমাৰ কি বুলি কৈছে যে মানে বিয়ন্ড ল বা ল ভায়োলেশ্যন এটা এক্টিভিটি হয় যেটো আৰু এই বস্তুৰ ওপৰত ষ্ট্ৰিক্ট একচন ল'ব লাগে বাই দা government because it is a part of their duty and that are assigned in constitution in part 4 that is under DPSP হয় নহয় ঠিক তেনেকৈ ইয়াত কোৱা গৈছে যে disruption in the কাজিৰঙা নেশনাল পাৰ্কৰ যিখিনি পেৰিফেৰিয়েল ল্যান্ডস্কেপ আছে এইখিনিত বহুত ডিসরাপশন হৈছে বুলি কৈছে গতিকে এই ডিসরাপশনটো স্পেশালি কোৱা গৈছে যেটো কাৰ্বি আংলঙৰ কৰিডৰ আছে যেটো কাজিৰঙা কাৰ্বি আংলং কৰিডৰ আছে এই কৰিডৰটো সাংঘাতিকভাৱে ডিসরাপশন হৈছে তাৰ মেইন কাৰণটো কি যে কমাৰ্শিয়াল আৰু ইন্ডাষ্ট্ৰিয়েল গ্ৰোথ হৈছে টুৰিজম ফেসিলিটি হৈছে আৰু এই টুৰিজম ফেসিলিটি হোৱাৰ কাৰণে কিছুমান এনেকুৱা ধৰণৰ জেগাত টুৰিজম টু ডেভেলপ হৈছে হোটেল ইন্ডাষ্ট্ৰি বা এনেকুৱা কৰিডৰ বনাইছে যেটোৱে কি কৈছে যে এই কাজিৰঙা আৰু কাৰ্বি আংলঙৰ মাজত যেটো এটা লিংকেজ আছে বা ৱাইল্ড লাইফ কৰিডৰ আছে এই কৰিডৰটো মাজতে ধৰি লওক টুৰিষ্ট স্পটটা তেওঁলোকে এস্টাবলিশ কৰিলে বা হোটেল এখন এস্টাবলিশ কৰিলে বা ইয়াতে কমাৰ্শিয়াল কিবা এখন ৰেষ্টুৰেন্ট এখন বনাই দিলে গতিকে এইটো পা কি হৈছে একচুয়ালি কাজিৰঙা নেশনাল পাৰ্কৰ যেটো বায়োডাইভাৰ্সিটি আছে এই বায়োডাইভাৰ্সিটিৰ ওপৰত ইয়াত থ্ৰেট পৰিছে কাৰণ কি কাজিৰঙা এখন হৈছে কি যে প্লেন এৰিয়া হয় বুজি পাইছেনে আৰু কাৰ্বি আংলং এটা হিল হয় সো যেতিয়াই ধৰি লওক কিবা এটা মানে প্ৰবলেম আহে স্পেশালি ডিউৰিং দা ফ্লাড এৰিয়া সো ফ্লাড সিজন তেতিয়া সেই কৰিডৰ থ্ৰুৱে দিয়ে কি কয় মাইগ্ৰেট হয় ঠিক তেনেকৈ আমি এলিফেন্ট কৰিডৰ কথা পঢ়িছো যে এলিফেন্ট সকলে বহুত বেছি খাব লাগিব হয়নে tons of daily তেওঁলোকে খাদ্য খাব লাগে সো গতিকে এই যিবোৰ কৰিডৰ আছে এই কৰিডৰ বিলাক যদি আমি ব্লক কৰি দিও তেতিয়াহলে কিন্তু বায়োডাইভাৰ্সিটিটো তাত মানে তিষ্টি থাকিব নোৱাৰিব সো গতিকে হেকানে ইয়াত কোৱা গৈছে যে ইট ক্লেইমস সাম ফেসিলিটিজ হ্যাভ কাম আপ অন দা ৱাইল্ড লাইফ কৰিডৰ যেটো কনসার্ন হয় ব্রেকিং দা কন্টিনিউটি বা কন্টিগুইটি বিটুইন দা কাজিৰঙা and the Karbi Anglong Hills so গতিকে এই যেটো এটা মানে এটা কোঅৰ্ডিনেশন আছে এটা লিংক আপ আছে বুজি পাইছেনে সেই লিংক আপটো হেৰাই গৈছে কন্টিনজেন্সি যেটো আছে তেউৰি হেতু বস্তু হেৰাই গৈছে ঠিক তেনেকৈ আমি এট সাম যে আৰু কি আছে যে থাৰ্ড টু কৈছে যে ফ্লাড ড্ৰিভেন মিটিগেশন মাইগ্ৰেশন এন্ড কৰিডৰ centrality so during the annual floods many species move from Kaziranga to Karbi Anglong যেটো আমি অলৰেডি কৈছো therefore the prince habitats and the corridor are not optional extras they are functional part of the Kaziranga so গতিকে আমি যদি কৰিডৰ বিলাক ব্লক কৰি দিও তেতিয়াহলে এই কৰিডৰ বিলাক ব্লক কৰাৰ কাৰণে কাজিৰঙাৰ সাংঘাতিক বা কাজিৰঙাত থকা সকলো বিলাক বন্যপ্ৰাণীৰ ওপৰত এটা সাংঘাতিক ধৰণৰ ইম্প্যাক্ট কৰিব কেলে কাৰণ কি এই কৰিডৰ বিলাক এটা মানে এক্সট্ৰা বস্তু নহয় দে আৰ ফাংচনেল পাৰ্ট অফ কাজিৰঙা যদি কৰিডৰ নাথাকে তেতিয়াহলে কাজিৰঙাত কোনো বন্যজীৱও থাকিব নোৱাৰে বুজি পাইছেনে সো গতিকে কৰিডৰ বচাওটো কাজিৰঙাৰ বন্যপ্ৰাণী বচাওৱাৰ কাৰণে এটা খুব ইম্পৰ্টেন্ট ইনিশিয়েটিভ হয় বুজি পাইছেনে সো গতিকে এই তিনটা থ্ৰেড ইয়াত কি কৈছে ধুনিয়াকে আলোচনা কৰিছে ওকে সো গতিকে এটু ৰিগাৰ্ডিং আমাৰ কি এটা ওয়ে ফৰৱাৰ্ড হ'ব লাগে সো আমি দেখিলো যে এই তিনটা ডাঙৰ আমি কি দেখিছো যে মানে আপোনাৰ ধৰিলক কনসার্ন আছে সো গতিকে এই কনসার্ন গিটা ৰিগাৰ্ডিং আমাৰ কি ধৰিলক চ্যালেঞ্জেস আছে হেখিনি বস্তু আমি চাম আৰু কি ওয়ে ফৰৱাৰ্ড কাৰণ কি আমি এটা কি কৰিব লাগিব হেতু বস্তু আমি চাব লাগিব
তো ইয়াত ৱে ফৰৱাৰ্ডটো দিছে যে কি কৰিব লাগিব আমি এতিয়া তো গতিকে আমাৰ প্ৰথম কথাটো হৈছে কি ওকে গতিকে ইয়াত সেইকাৰণে আমি ধুনীয়াকৈ পইণ্ট আউট কৰি দিম আপোনাক এতিয়া তো গতিকে ষ্ট্ৰিক্ট এনফৰ্চমেণ্টটো বহুত ইম্পৰ্টেণ্ট হয় মানে যিকেইখন ল আছে যেনেকৈ ধৰি লওক ফৰেষ্ট প্ৰটেকশ্যন এক্ট ফৰেষ্ট গতিকে এইখন 1980ত আহিছে ঠিক তেনেকৈ আমাৰ কি হৈছে যে আপোনাৰ ৱাইল্ড লাইফ প্ৰটেকশ্যন এক্ট 1972ত আহিছে গতিকে এই যিমানবিলাক এক্ট আছে এই এক্টবিলাকৰ পুংখানুপুংখভাৱে ষ্ট্ৰিক্ট এনফৰ্চমেণ্ট হ'ব লাগিব ইন কাজিৰঙা বুজি পাইছেনে সেইটো প্ৰথম ৱে ফৰৱাৰ্ড হয় ঠিক তেনেকৈ ইয়াত বাফাৰ জ'নো ক্ৰিয়েট কৰিব লাগিব যাতে কনফ্লিক্ট নহয় ঠিক তেনেকৈ ইয়াত কমিউনিটি সেন্সিটাইজেশ্যনৰ কথা কৈছে যে যিহেতু সেই কাজিৰঙা আশে-পাশে যিখিনি কমিউনিটি আছে তেওঁলোকৰ সাপোৰ্টটো বহুত ইম্পৰ্টেন্ট হয় যিটো মই ফান্ডামেন্টাল ডিউটি বুলি কৈছো সেইকাৰণে আমি ফান্ডামেন্টাল ডিউটি এটা পাৰ্ট আছে ফান্ডামেন্টাল ডিউটি এটা ধৰি লওক ক্লজ আছে বা সেকশন আছে যিটো সেকশনে কেনেকৈ ইকোলজি এনভায়ৰনমেন্টটো প্ৰটেক্ট কৰাটো ফান্ডামেন্টাল ডিউটি হয় আপোনাৰো সেইটো বস্তু উপলব্ধি কৰে মানে কমিউনিটি পাৰ্টিসিপেশনটো লাগিবই কমিউনিটিয়ে নিজে ইচ্ছা কৰি ক'ব লাগিব যে না এই কাজিৰঙাৰ যিখিনি ধৰক জলাশয় আছে ষ্ট্ৰীমছ আছে ইয়াত আমি মাছ নামাৰো কাৰণ কি এই মাছখিনিয়ে কি কৰি আছে তাৰ যিখিনি ইকোসিস্টেম আছে এটোক সাপোৰ্ট কৰি আছে ঠিক তেনেকৈ ইয়াত কৈ দিছে যে কৰিডৰ ৰিষ্টৰেশ্যনৰ কথা কৈছে যিটো বাৰে বাৰে আমাক কোৱা গৈছে যে যেনে ধৰক নেশনেল হাইৱে 715 তাৰ মাজেদি গৈছে গতিকে এটা হেতু যোৱাৰ কাৰণে বহুতবিলাক কৰিডৰ ইন্টাৰসেক্ট কৰিছে বা ডিসৰাপ্ট কৰিছে সেইকাৰণে ধৰি লওক কাজিৰঙাত আমি স্পীড লিমিট লগাইছো কিন্তু এটো একচুয়ালি এটা টেম্পৰেৰী সলিউশনে হয় তো তাৰ কাৰণে এতিয়া গভৰ্ণমেণ্টে কি কৈছে যে এলিভেটেড কৰিডৰ যাতে তলেদি কৰিডৰ বিলাক থাকিব ওপৰেদি যান-জঁট বিলাক গৈ থাকিব বা যান-বাহন বিলাক গৈ থাকিব এইটো এটা ওয়েলকামিং ইনিচিয়েটিভ হয় ঠিক তেনেকৈ কেম্পা যিটো ফ্ৰেণ্ড আছে এই কেম্পা ফ্ৰেণ্ডক আমি এই ফৰেষ্টেশ্যনৰ কাৰণে ইউজ কৰিবৰ কাৰণে গৈছে যিটো এটা গভৰ্নেন্স ইনিচিয়েটিভ হয় বা গুড গভৰ্নেন্সৰ আমাৰ দৰকাৰ হ'ব ঠিক তেনেকৈ ইন্টিগ্ৰেটেড ল্যান্ডস্কেপ মেনেজমেন্টৰ কথা কৈছে যে কাজিৰঙা নেশনেল পাৰ্কৰ অকল আমি বচাবলে নহব আমি কাজিৰঙাৰ নেশনেল পাৰ্কৰ লগত কাৰ্বি আংলঙৰ হিলটো বচাব লাগিব কেলে কাৰণ কি এইটো এটা কন্টিনিউটি হয় কাজিৰঙা এণ্ড কাৰ্বি আংলং these two are supporting system and they are symbiosis এটা ৰিলেশ্যন আছে তেওঁলোকৰ ইটোৱে সিটো কমপ্লিমেন্ট কৰিছে যদি কোনোবাই এটা ইকোসিস্টেমত যদি ডিসৰাপ্ট হয় যদি ইয়াৰ মাজৰ কৰিডৰটো যদি ডিসৰাপ্ট হয় তেলে ইয়াত প্ৰবলেম আহি যাব বুজি পাইছনে তো গতিকে এইটো কাৰ্বি আংলং হিল হয় তো এইটো এটা কৰিডৰ হয় আৰু এইখন কাজিৰঙা হয় বুজি পাইছনে এইখন কাজিৰঙা হয় তো গতিকে এইটো এলিমেন্ট বাছি থাকিব কাৰণে কৰিডৰ প্লাস দা হিল এই তিনিটা বস্তু যদি ইনটেক হৈ থাকে তেতিয়াহে কাজিৰঙা নেশনেল পাৰ্ক অৰ্থাৎ ইয়াৰ বন্যপ্ৰাণী ইয়াৰ ফৰেষ্ট ইকোসিস্টেমটো বাছি থাকিব অকল আমি ইয়াৰ কাজিৰঙাৰ ওপৰত কনসেন্ট্ৰেট কৰিলে নহব ইয়াৰ কৰিডৰটো বচাব লাগিব ইয়াৰ যিটো হিল আছে যে ধৰি লওক কাৰ্বি আংলঙৰ যিটো হিল আছে ইয়াতো এই ফৰেষ্টেশ্যনটো আমি মেইনটেইন কৰিব লাগিব ডিফৰেষ্টেশ্যনটো কন্ডেম কৰিব লাগিব বুজি পাইছানে সো গতিকে এইখিনি বস্তু আপোনালোকৰ কাৰণে ইম্পৰ্টেন্ট হয় এই বস্তুটো আপোনালোকে মনত ৰাখিব ওকে তো ইয়াতে আপোনাৰ আৰু এটা কনসাৰ্ন আছে যেটো আমি ডাইলেমা বুলি কৈছো যে হেতু হৈছে কি যে ডেভেলপমেন্ট কাৰণ কি নেশনেল হাইৱে 715 এটো আমাৰ ওয়েলফেয়াৰ এণ্ড ডেভেলপমেন্টৰ কাৰণে ইম্পৰ্টেন্ট হয় কিন্তু আনফালে আকৌ আমাৰ কি কনফ্লিক্ট আহি গৈছে ইকোলজিক্যাল ৰিষ্টৰেশ্যন বা ইকোসেন্ট্ৰিসিজম তো গতিকে কেনেকৈ আমি ডেভেলপমেন্ট অৰ্থাৎ ওয়েলফেয়াৰ আৰু ইকোলজি এই দুটাক কেনেকৈ বেলেন্স কৰিবলৈ চলো তো তাৰ কাৰণে আমাৰ কি লাগিব যে ইকোসেন্ট্ৰিক বা যেটো আমাৰ ধৰি লওক মানে বায়োক্ৰেসি লাগিব বুজি পাইছেনে যে মানে যেটো ধৰি লওক এনভায়ৰনমেন্টাল ইম্প্যাক্ট অ্যাসেসমেন্ট হক এইবিলাক বস্তু স্ট্ৰিক্টলি আমি ফলো কৰিব লাগিব তেতিয়াহে একচুয়ালি ইয়াৰ যেটো এটা বেলেন্স আছে এটো মেইনটেইন কৰিব পাৰিম নিশ্চয় পাৰিম ওকে সো গতিকে এইখিনি বস্তু আমাৰ এই আৰ্টিকেলটোত আছে ওকে লেটস মুভ আহেড ওকে জিএস পেপাৰ 1 ৰ কাৰণে এটো এটা ইম্পৰ্টেন্ট আৰ্টিকেল হয় যে ইন্ডিয়া চাইল্ড মেৰেজৰ ক্ষেত্ৰত কোনটো ষ্টেটাসত আছে কোনটো মানে ইয়াৰ ষ্টেণ্ডটো কেনেকুৱা যে আজিৰ দিনত আমাৰ ষ্টেটাসটো কেনেকুৱা যে চাইল্ড মেৰেজ আমাৰ ইয়াত নাইকিয়া হৈ গৈছে নি বা নাইকিয়া নহলেও ডিক্লাইনৰ ৰেটটো কেনেকুৱা হৈছে বুজি পাইছেনে ইয়াত কি ইস্যু আছে বুজি পাইছে এই যে গটিকে ষ্টেট বিলাকৰ প্ৰগ্ৰেছটো কেনেকুৱা এই গোটেইখিনি বস্তু আমি ইয়াত চাইছো গতিকে ইয়াৰ ৰিগাৰ্ডিং আপোনালোকৰ এছেট এটা পইণ্টছ আহিব পাৰে ধৰি লওক আপুনি জিএস পেপাৰ 1 ত যেতিয়া আপুনি ইণ্ডিয়ান সোসাইটি আছে তাত আপুনি লিখিব পাৰে ঠিক তেনেকৈ গভৰ্নেন্স যেটো ফেলি আছে কাৰণ কি আমি বেটি বচাও বেটি পঢ়াও এই যেটো স্কিম আছে এই স্কিমটো বহুত আগতে আনিলো কিন্তু তথাপিতো আমি কিয় চাইল্ড মেৰেজ ৰিগাৰ্ডিং যিখিনি ইস্যু আছে এইখিনি কমাব পৰা নাই মানে এই স্কিম বিলাকৰ ইমপ্লিমেন্টেশন ভালকে হোৱা নাই তাৰ গভৰ্নেন্স ফেলিয়াৰ হৈছে ইয়াত কমিউনিটি পাৰ্টিসিপেশন আছে ঠিক তেনেকৈ যেটো আমাৰ ৰিজনাল ডিসপেৰিটি আছে যে বেলেগ বেলেগ ৰিজনত আপুনি দেখিব যে বেলেগ বেলেগ ধৰণৰ একচুয়ালি যেটো মেৰেজ বা চাইল্ড মেৰেজৰ ষ্টেটাসটো বেলেগ বেলেগ হৈছে সো গতিকে এই গোটেই বস্তুখিনি কেনেকৈ ৰিলেট কৰিবলৈ এই আৰ্টিকেলটো খজুৱা গৈছে এইখিনি বস্তুকে আমি এই আৰ্টিকেলটোত চাম ওকে
ওকে সো মেইনলি ইয়াত কোৱা গৈছে যে while যদিও India has made significant historical progress in reducing child marriage. Child marriage তো আমি কমাবৰ কাৰণে সক্ষম হৈছো তো ইয়াৰ এতিয়া কমাইছো যে কিমান কমাইছো হেতু বস্তু আপোনালোকক জানিব লাগিব হেতু বস্তু আমি দিছো বুজি পাইছে নে কিমান কমিছে the rate has declined rate to decline হৈছে কিন্তু ই এতিয়াও stagnant হৈ আছে বুজি পাইছে stagnant মানে ই আৰু ফাৰ্দাৰ কমাব পৰা নাই বুজি পাইছে নে সৌদিকে এটা লেভেলত আমি হেতু প্লেটু হৈ গৈছে বা হেতু তাতকে আৰু ডিক্ৰিজ কৰিব পৰা নাই এইটো প্ৰবলেম হৈছে আগতকে কমিছে কিন্তু কমাটো আৰু কমি কমি গৈ থাকিব লাগিছিলে সেইটো কমা নাই বুজি পাইছে নে সৌদিকে ইয়াত এটা stagnant বা stagnation আমি দেখা পাইছো সৌদিকে এইটো যদি হয় তেতিয়াহলে আমাৰ যেটো SDG গোল নাম্বাৰ 5 যে SDG গোল নাম্বাৰ 5 ত কি আছে যে জেন্ডাৰ ইকুৱেলিটি এই জেন্ডাৰ ইকুৱেলিটিৰ ভিতৰতে সাব টাৰ্গেট এটা আছে সেইটো হৈছে যে কোনো ধৰণৰ এলিমিনেশন অফ all kinds of harmful practices like child marriage তোৰকে child marriage to যে এটো sustainable development goal ৰ এটা সাব পাৰ্ট হয় এটো বস্তু আপোনাকে ৰিলেট কৰিব পাৰিব লাগিব সেই কাৰণে এই আৰ্টিকল বিলাক ইম্পৰ্টেন্ট হয় ইয়াত ধুনিয়াকে দিছে SDG 5.3 is related to the child marriage because it says about the elimination of all the harmful practices that are practiced upon a child ঠিক তেনেকে ইয়াত কোৱা গৈছে যে গ্লোবাল বডিজ যেনেকে UN UNICEF of girls not brides warned that the failure here impacts other goals like poverty reduction health and education তো গটিকে যে চাইল্ড ম্যাৰেজ টু কেৱল অকল এটা প্ৰবলেম নহয় ই আন প্ৰবলেম বিলাককো বহাইছে যেনে পভাৰ্টি বাঢ়িছে কাৰণ কি আগতীয়াকে যদি এগৰাকী মহিলাৰ বিয়া হৈ যায় তেতিয়ালে তেখেতে কোনো ধৰণৰ স্কিল নাই কোনো ধৰণৰ এডুকেশ্যন নাই তেওঁ ইকোনমিক এক্টিভিটি এটাত পাৰ্টিসিপেট কৰিব নোৱাৰে তেওঁ লেবাৰ হৈ থাকিব তো যেটো বস্তু আমাৰ ইকোনমিক কাৰণে বেয়া তাৰপিছত আহি গলো হেলথ এতিয়া সোনকালে বিয়া হ'ল সোনকালে প্ৰেগনেন্ট হ'ল সোনকালে কনসিভ কৰিলে সো গতিকে তেওঁ সেই ধৰণৰ বস্তু বা সেই ধৰণৰ প্ৰেক্টিসেছ হোৱাৰ কাৰণে আমি ইনফেন্ট মৰ্টেলিটি ৰেট বেছি দেখিছো মেটাৰনেল মৰ্টেলিটি ৰেট বেছি দেখিছো ঠিক তেনেকে চাইল্ড ষ্টান্টিং ওয়াস্টিং এইবিলাক বেছি দেখিছো বুজি পাইছেনে সো গতিকে হেলথ ইম্প্যাক্ট আছে ঠিক তেনেকে ইয়াত এডুকেশনৰ কথা কৈছে যেটো আমি অবিয়াসলি কলোৱে যে ইকোনমিটো কেলে ডেভেলপ ইকোনমিক্যাল পাৰ্টিসিপেশন কেলে গৈ পৰা নাই কাৰণ কি আৰ্লি ম্যাৰেজ হৈ গুছি গল বুজি পাইছেনে সো গতিকে তেওঁলোকৰ এডুকেশনটো ৰখি গল তো গতিকে সেই বস্তুখিনি আমাক কৈছে যে ধৰিলক পভাৰ্টি এলিভেশন এটো কিমান আছিল এসডিজি গোল নাম্বাৰ 1 ঠিক তেনেকে হেলথ হেতু এসডিজি গোল নাম্বাৰ 3 ঠিক তেনেকে এডুকেশন এসডিজি গোল নাম্বাৰ 4 তো গতিকে পাঁচটো লগত 1 2 3 4 গোটেইকিটা যোগ হৈ আছে ঠিক এই যে এটা ৰিলেশন আছে এটা যে কনসেপ্ট এটা বস্তু যদি আমি ঠিক কৰিব নোৱাৰো ই আন সকলো বস্তুকে বেয়া কৰি পেলাই তো এই বস্তুবিলাক বহুত সেনসিটিভ হয় কেনে বুজি পাইছেনে চাইল্ড ম্যাৰেজ তো আমি যে একদম কন্ডেম কৰিব লাগিব একদম নাইকিয়া কৰিব লাগিব তাৰ কাৰণে এৱেৰনেসও বহুত ইম্পৰ্টেন্ট হয় বহুতে গমেই নাপায় চাইল্ড ম্যাৰেজ কি হয় বুজি পাইছেনে 18 বছৰ তলৰ ছোৱালী আনিব নোৱাৰিব আপুনি বুজি পাইছে হেতু ছোৱালী ক্ষেত্ৰত ঠিক তেনেকে ল'ৰাৰ ক্ষেত্ৰত 21 বছৰ তলত আপুনি বিয়া পাতিব নোৱাৰিব গতিকে এইখিনি হৈছে চাইল্ড ম্যাৰেজৰ বেছিক কথা গতিকে এইখিনি আমি কি কৰিব লাগিব প্ৰমোট কৰিব লাগিব বা এড্ৰেছ কৰিব লাগিব তো ইয়াত ডেটা দিয়া গৈছে ডেটা আপুনি দিব নোৱাৰিলে এই বস্তুটো অকল লিখিলেই নহব যে চাইল্ড ম্যাৰেজ আমাৰ স্ট্যাগনেন্ট হৈ গৈছে কমা নাই কিমান কমা নাই এই ডেটাটো দিব লাগিব ইয়াত ধুনিয়াকে দিয়া গৈছে যে 2005-6 আমাৰ অৱস্থা অতি বেয়া আছিল যে 50% অলমোস্ট 47% আমাৰ যিখিনি চাইল্ড আছে সেইখিনি চাইল্ড ম্যাৰেজ হৈ যায় অৰ্থাৎ 18 বছৰ তলতে তেওঁলোকৰ বিবাহ সম্পন্ন হৈ যায় বিকজ আমাৰ যিটো ধৰিলক ট্ৰেডিশন আছে ট্ৰেডিশনটো হেতু কয় বাল্য বিবাহক প্ৰমোট কৰে আপুনি যিকোনো ধৰিলক মানে নভেল পঢ়ক যিখিনি ধৰি আগতে লিখা আছিল যে বা জীৱনী পঢ়ক তো তাত আপুনি দেখিব যে আৰ্লি চাইল্ড ম্যাৰেজটো আছে ওকে গতিকে এই যেটো 2005-6 ত আছিল হেতু আমি ড্ৰাস্টিকলি কমা দেখিছো ইয়াত ওয়ার্ডটো ইম্পৰ্টেন্ট হয় কি ড্ৰাস্টিকলি তা আগতে 47% আছিল কিন্তু 2015-16 ত আমি 26% লৈ কমাবলৈ সক্ষম হলো তাৰ কাৰণটো হৈছে যে বেটি বচাও বেটি পঢ়াও এটা প্ৰগ্ৰাম আমি লঞ্চ কৰিলো কিন্তু এতিয়া ইয়াতে কিন্তুটো আহি গল যে যদি স্কিমটো লঞ্চ কৰিছিল তাক আমি ভালকে ইমপ্লিমেন্ট কৰিব পৰা নাই সেই কাৰণে 26 আছিল 2015-16 ত কিন্তু আজিৰ দিনটো যে লেটেস্ট যেটো আছিল 2019-21 তাত আমি দেখিছো যে 26 পৰা কেৱল 3% হে কমিলে আগৰটো বহুত কমিলে 47 পৰা 23 হল এটো ড্ৰাস্টিকলি কমিছে 26 হল গতিকে এটো ড্ৰাস্টিকলি কমিছে 20% আমি কমাই দিলো কিন্তু যে লাষ্ট আপুনি ধৰিলক 2015-16 পৰা 2019-21 ৰ ভিতৰত আমি মাত্ৰ 3% হে কমাব পাইছো সেই কাৰণে ইয়াত কোৱা গৈছে যে স্ট্যাগনেশন হৈ গৈছে আমি ইয়াক যদি ফাৰ্দাৰ 20% কমাই দিলো হেতেন তেতিয়াহলে 6% হে থাকিলে হেতেন
তো এইটো ওয়েলকামিং হলতেন, কিন্তু এইটো আমি এচিভ কৰিব পৰা নাই, আমি 23% ৰৈ গৈছো বা 20% তললৈ আমি আনিবই পৰা নাই। তো এই ক্ষেত্ৰত আমি একচুয়ালি চাব লাগিব যে নুৱেন্সেস খিনি চাব লাগিব যে কিহৰ কাৰণে আনিব পৰা নাই, কোনবোৰ সেক্টৰত, কোনবোৰ এৰিয়াত, কোনবোৰ ষ্টেটে আজিৰ দিনতো যে চাইল্ড মেৰেজটোক আজিৰ দিনতো বহুত বেছি প্ৰেক্টিস হৈ আছে। তো সেই ষ্টেট বিলাকত আমি বেছি ফোকাস দিব লাগিব, যেটো নীতি আয়োগৰ এটা এফৰ্ট আছিল যে আমি কি কৈছিলো যে ধৰি লওক এই যিখিনি লিষ্ট ডেভেলপ মানে যিখিনি ষ্টেট আছিল, তো তেওঁলোকক আমি কৈছিলো নহয় যে লিষ্ট ডেভেলপ যিখিনি ষ্টেট আছিল তেওঁলোকক আমি জোৰ দিম। এই ক্ষেত্ৰতো তেনেকুৱা হ'ব যে লিষ্ট ডেভেলপ নহয়, এইখিনি হৈছে যে আটাইতকৈ বেছি চাইল্ড মেৰেজ হোৱা গাঁও বা জেগা, গতিকে তাক আমি কি কৰিব লাগিব, স্পেচিয়েলি এড্ৰেছ কৰিব লাগিব। ওকে, সো ঠিক তেনেকৈ ইয়াত কোৱা গৈছে, যদি আমি চাওঁ, ওকে, তো আমি ট্ৰেন্ডটো কি দেখিলো যে ৰেপিড ডিক্লাইন হল, তাৰপিছত ষ্টেগনেশ্যন হৈ গ'ল, বুজি পাইছেনে? সো এইটো আমাৰ ইম্পৰ্টেণ্ট। ঠিক তেনেকৈ মেগনিটিউডটোৰ কথা কৈছে যে ইণ্ডিয়া একাউণ্ট ফৰ 1/3 অফ দ্য গ্লোবেল বাৰ্ডেন অফ চাইল্ড মেৰেজ, যিটো 64 crore। তো আপোনালোকে বুজি পাইছেনে যে 64 কোটি মানে একচুয়ালি কি আছে টোটেল আমাৰ মানে চাইল্ড মেৰেজ হয় গ্লোবেলি, তাৰ ভিতৰতে কি বুলি কৈছে 1/3 মানে সৌকে এইটোক যদি আমি ৰাফলি 60 বুলি ধৰো, তো 60 1/3 বুলি যদি আমি ভাবো তেতিয়াহলে 3×60, সো গতিকে 20 crore প্লাস মানে গার্ল চাইল্ড আমাৰ ইন্ডিয়াতে কি হৈ আছে, চাইল্ড মেৰেজৰ শিকাৰ হৈ আছে। গতিকে 20 কোটিটো কমটি নেকি বা 20 কোটি, সো আপুনি ভাবক 20 কোটি আমাৰ চাইল্ড কি হৈছে আৰ্লি মেৰেজ হৈ আছে। তো তাৰ কাৰণে 20 কোটি সন্তানৰ কি হ'ব যে এডুকেশ্যন নাইকিয়া হ'ব, তেওঁলোকৰ 20 কোটি সন্তানে কোনো ইকনমিক এক্টিভিটি জড়িত হ'ব নোৱাৰিব বা হ'লেও প্ৰাইমেৰী সেক্টৰ বা ওয়াৰ্কিং ক্লাস হিচাপে ৰৈ যাব। ঠিক তেনেকৈ তেওঁলোকৰ হেলথ কনসাৰ্ন হ'ব, তেওঁলোকে যিখিনি ল'ৰা ছোৱালীক জন্ম দিব আফটাৰ কনচিভিং, তো সেইখিনিৰ হেলথটো মেটাৰ পৰিব। গতিকে গোটেই বস্তুখিনি ৰিলেটেড হৈ আছে, যদি এইটোৱে হৈ থাকে ডেমোগ্ৰাফিক ডিভিডেন্ডটো আমি কেনেকৈ পাম, কাৰণ কি ডেমোগ্ৰাফিক ডিভিডেন্ডৰ কাৰণে আমাক এটা খুব সবল বা হেলদি আমাক ডেমোগ্ৰাফি লাগিব, গতিকে হেলদি ডেমোগ্ৰাফি নহলে ডেমোগ্ৰাফিক ডিভিডেন্ড নহব, ডেমোগ্ৰাফিক ডিভিডেন্ড নহলে ইন্ডিয়া কেতিয়াও প্ৰসপেৰিটি কৰিব নোৱাৰে বা ডেভেলপ কান্ট্ৰি ষ্টেটাছ পাব নোৱাৰে, সেইটো আমি গম পাইছো, বা ইনক্লুসিভ ডেভেলপমেন্টটো আমাৰ হ'ব নোৱাৰে। গতিকে এই বস্তুবিলাক ৰিলেটেড হৈ আছে, এইটো এটা সোশিয়েল ইস্যু, কিন্তু সোশিও ইকনমিক পলিটিক্যাল সকলো ধৰণৰ বস্তু ইয়াত জড়িত হৈ আছে। ঠিক তেনেকৈ ইয়াত জিওগ্ৰাফি ওয়াইজ ডাইভাৰ্সিটিটো দেখুৱাইছে যে ওয়েস্ট বেংগলত ইয়াৰ প্ৰেভেলেন্সটো হাই হয়, তো 42% আছে। কিয় ওয়েস্ট বেংগলত বেছি আছে এইটো বস্তু চাব লাগিব, বিহাৰত কিয় বেছি আছে, ঠিক তেনেকৈ ত্ৰিপুৰাত বেছি আছে, গতিকে এইখিনি বস্তু আমি চাব লাগিব। আৰু লো ক'ত হৈছে, জম্মু কাশ্মীৰ লাডাখ এইবিলাক বিলো 7 হৈছে। তো মানে য'ত য'ত বেছি পভাৰ্টি আছে তাতে বেছিকে ধৰি লওক চাইল্ড মেৰেজটো আমি দেখা পাইছো, বা ট্ৰেডিশনেল প্ৰেক্টিচেছ বিলাক য'ত বেছি অৰ্থডক্স হয় তাত আমি এনেকুৱা ধৰণৰ বস্তু দেখা পাইছো। ঠিক তেনেকৈ ইয়াত কোৱা গৈছে যে এডুকেশ্যনৰ কথা কোৱা গৈছে, চাওক নেলসন মেণ্ডেলা এনেই কোৱা নাই যে এডুকেশ্যন ইজ এ ওৱান অফ দ্য মোষ্ট পাৱাৰফুল টুল, বুজি পাইছানে? কেলে, কাৰণ কি 48% যি আনএডুকেটেড হয় গাৰ্ল, তেওঁলোকৰ আৰ্লি মেৰেজ হৈ গৈছে। এতিয়া আনএডুকেটেড কেনেকৈ থাকিব পাৰিছে এগৰাকী গাৰ্ল, কাৰণ কি আমাৰ 21A আণ্ডাৰত আমি কি দিছো যে 6 to 14 years তেওঁলোকৰ দেখোন ফাণ্ডামেণ্টেল ৰাইটছে আছে। তো মানে এক্সেসিবিলিটি টু দ্য এডুকেশ্যন চিষ্টেমটো ভালকে নাই, প্লাছ ৰিটেনশ্যন নাই বা ড্ৰপ আউটটো বেছি আছে। তো নহলে আনএডুকেটেড চাইল্ড ক'ৰ পৰা ওলালে ইণ্ডিয়াত, কাৰণ কি ফাণ্ডামেণ্টেল ৰাইটছ আৰ্টিকল 21A আণ্ডাৰ যিটো 86 কনষ্টিটিউচনেল এমেণ্ডমেণ্ট এক্ট 2002 আণ্ডাৰত অনা গৈছিলে, তো সেইটো মতেতো আমি কোনো ধৰণৰ চাইল্ডে ইয়াত আনএডুকেটেড হৈ থাকিব নোৱাৰিব, বুজি পাইছে নাই? কাৰণ কি 21A আণ্ডাৰত আমি ৰাইট টু প্ৰাইমেৰী এডুকেশ্যন আমি দিছোৱে বা ফাণ্ডামেণ্টেল ৰাইটছ হিচাপে দিছো 6 to 14 years। ওকে, তো গতিকে 48% যিখিনি আনএডুকেটেড চাইল্ড আছে তেওঁলোকৰ গাৰ্ল মেৰেজ হয়, তো গতিকে আৰ্লি চাইল্ড মেৰেজ হয়। ঠিক তেনেকৈ 4% হে হায়াৰ এডুকেশ্যন। তো গতিকে হায়াৰ এডুকেশ্যনত যদি আমি জোৰ দিওঁ, এই ফিগাৰটোত যদি জোৰ দিওঁ, এইটো প্ৰপৰশ্যনেলি ৰিলেটেড টু চাইল্ড মেৰেজ। যদি এইটো বস্তু বেছি হয় তেতিয়াহ'লে এইটো বস্তু কমিব, গতিকে ইনভাৰ্সলি প্ৰপৰশ্যনেল টু দা চাইল্ড মেৰেজ। যদি হায়াৰ এডুকেশ্যন বেছি হয়, যদি এডুকেশ্যন বেছি হয়, চাইল্ড মেৰেজটো কমিব, ইনভাৰ্সলি প্ৰপৰশ্যনেল, বুজি পাইছেনে? এইটো বস্তু আপোনালোকে মনত ৰাখক। ঠিক তেনেকৈ ইয়াত CM মানে চাইল্ড মেৰেজ। ওকে, গতিকে ৱেলথৰ কথা কৈছে যে ইয়াত কৈছে যে 40%, গতিকে ইয়াত কৈছে যে 40% অফ দ্য প'ৰেষ্ট quantile marry early, ঠিক তেনেকৈ 8% অফ দ্য ৰিচেছ। তো গতিকে 40% অফ দ্য প'ৰেষ্ট মানে পভাৰ্টি ইজ এ ৰিজন ফৰ আৰ্লি চাইল্ড মেৰেজ, বুজি পাইছেনে? গতিকে পভাৰ্টিটো আমি নাইকিয়া কৰিব লাগিব। গতিকে পভাৰ্টি, হায়াৰ এডুকেশ্যন এইবিলাকত যদি জোৰ দিওঁ তেতিয়াহ'লে আমাৰ চাইল্ড মেৰেজটো কমিব বা ভাইচ ভাৰ্চা।
যদি চাইল্ড মেৰেজ কমে তেতিয়াহ'লে পভাৰ্টি কমিব গতিকে এইবিলাক বস্তু এন্টেংগুল হৈ আছে কমপ্লেক্স হৈছে ইয়াত গুড গভৰ্নেন্সৰ ৰোলটো আটাইতকৈ বেছি ইয়াত পিপলছৰ পাৰ্টিচিপেশ্যনটো আটাইতকৈ বেছি ইয়াত চেণ্টাৰ ষ্টেট কলাবৰেশ্যনটো আটাইতকৈ বেছি ইয়াত ফেডাৰেল ষ্ট্ৰাকচাৰটো strengthen কৰাটো আটাইতকৈ বেছি চেণ্টাৰে ষ্টেটক এডিকুৱেট ফাণ্ড দিয়াটো আটাইতকৈ বেছি ইয়াত পলিচিৰ ইমপ্লিমেণ্টেশ্যনটো হোৱাটো আটাইতকৈ বেছি দৰকাৰ ঠিক তেনেকৈ ইয়াত ৰিভিউ বা পলিচি এটা কেনেকৈ ইমপ্লিমেণ্ট হৈছে এই বস্তুটো মনিটৰিংটো বহুত ইম্পৰ্টেণ্ট হয় নীতি আয়োগৰ ৰোলটো বহুত ইম্পৰ্টেণ্ট হয় গ্লোবেল বেষ্ট প্ৰেক্টিচেছখিনি ইমপ্লিমেণ্ট কৰাটো বহুত ইম্পৰ্টেণ্ট হয় এই গোটেইবিলাক বস্তু যদি একেলগে জোৰা দিব তেতিয়াহে এনেকুৱা ধৰণৰ ছ'চিয়েল যিবোৰ মিনেছ আছে সেইবিলাক নাইকিয়া হ'ব বুজি পাইছেনে তো গতিকে আমি এইখিনি বস্তু জোৰ দিব লাগিব সো গতিকে মানে আমি এইটো কথা ক'ব পাৰোঁ যে যদি ইনক্লুচিভ ডেভেলপমেণ্ট হয় ইনক্লুচিভ ডেভেলপমেণ্ট হ'লে সকলোৰে পইচা পাতি বাঢ়িব তেতিয়াহ'লেও ইনক্লুচিভ ডেভেলপমেণ্টটো যিমানেই বেছি হ'ব সিমানে আকৌ ইনভাৰ্চলি প্ৰপৰ্চনেল টু দ্য চাইল্ড মেৰেজ হয় নে নহয় যে যাৰে ৱেলথ বেছি হ'ব তাৰ তেতিয়াই কি হ'ব চাইল্ড মেৰেজটো কমিব গতিকে সেইকাৰণে আমি ইনক্লুচিভ ডেভেলপমেণ্টৰ ওপৰত বহুত জোৰ দিছোঁ তেতিয়া কি হ'ব এনেকুৱা ধৰণৰ চাইল্ড মেৰেজ বা এনেকুৱা ধৰণৰ প্ৰেক্টিচেছবিলাক কমি যাব কাৰণ কি মানুহৰ ওচৰলৈ পইচা আহিব মানুহৰ ওচৰলৈ পইচা আহিলে কোন মানুহে আজিৰ দিনত নিজৰ ল'ৰা ছোৱালীক নপঢ়াই পেলাই বিয়া দিবৰ কাৰণে ধৰি লওক উঠি পৰি লাগিছে কোনো নাই কিন্তু পভাৰ্টি আছে তেওঁলোকৰ উপায় নাই তেওঁলোকে জানে কিন্তু তথাপিতো তেওঁলোকে এইটো ইগনোৰ কৰিব কাৰণ কি পভাৰ্টিটো এটা বৰ বেলেগ ধৰণৰ ডিজিজ হয় যিটো ইন্দিৰা গান্ধী তেতিয়াই কৈ থৈ গৈছিলে বুজি পাইছেনে আটাইতকৈ বেয়া পলিউটেণ্টটো হৈছে পভাৰ্টি বুজি পাইছেনে পভাৰ্টি ইজ দ্য বিগেষ্ট পলিউটেণ্ট ওকে গতিকে এই ৱৰ্ডবিলাক আপোনালোকে মনত ৰাখিব ঠিক তেনেকৈ ইয়াত কোৱা গৈছে দ্য লেজিছলেটিভ ডিবেটৰ কথা কৈছে দ্য গভৰ্ণমেণ্ট প্ৰপ'জেছ দ্য ৰেইজিং দ্য মেৰেজ এজ অফ ওমেন ফ্ৰম 18 to 21 years এইটো কথা ঠিকে আছে কিন্তু ইয়াতে কথাটো হৈছে যে যদি আমি লিগেল এজটো এনেকুৱা কৰি দিওঁ নহয় তেতিয়াহ'লে মানুহক এৱেৰনেছটো দিব লাগিব নহ'লে কি হ'ব যে বহুত মানুহে জেলৰ ভাত খাব কেলে কাৰণ কি গম নাপায় গতিকে বিয়া পাতি লৈ আহিব 19 বছৰীয়া 20 বছৰীয়া ছোৱালী এজনী এতিয়াতো 21 ইয়াৰ্ছটোহে লিগেল এজ হ'ল গতিকে তেওঁলোকে মানে জেললৈ যাব লাগিব বা কোৰ্ট কেছবিলাক বাঢ়ি যাব গতিকে জুডিচিয়েৰীত পেণ্ডেঞ্চি অফ কেছেছ আছে কিমান কমপ্লেক্স আপুনি ভাবিছা নাই যে এনেই ধৰক এতিয়া আমাৰ উইণ্টাৰ ছেশ্যন বহি আছে কোনোবাই বিল এখন পাছ কৰি পেলাই আজিৰ দিনত বিজেপি কি আছে মেজৰিটি আছে বিল এখন পাছ কৰিবলৈ 50% প্লাছ 1 ভোটহে লাগে গতিকে এইটো কৰিবৰ কাৰণে ৰাতাৰাতি তেওঁলোকে কৰিব পাৰে কাৰণ কি ইমান ডাঙৰ ডাঙৰ বিলে আমি আনিছোঁ কিন্তু কমপ্লেক্সিটিটো ক'ত আছে যে ইয়াৰ এক্সিকিউশ্যনটো যদি হ'বলৈ হয় তেতিয়াহ'লে এটা কথাটো ঠিক যে আৰ্লি মেৰেজটো কমিব কিন্তু অকল লটো বনালে নহ'ব ইয়াৰ ইমপ্লিমেণ্ট কৰিব লাগিব ইয়াৰ মনিটৰিং কৰিব লাগিব ইয়াৰ এৱেৰনেছ স্প্ৰেড কৰিব লাগিব যদি এৱেৰনেছ স্প্ৰেড নকৰোঁ তেতিয়াহ'লে গোটেই জুডিচিয়েৰী আকৌ ফ্লাডেড হৈ যাব উইথ দ্য পেণ্ডিং কেছেছ বুজি পাইছেনে কেলে কাৰণ কি চাইল্ড মেৰেজ ৰিলেটেড কেছে বহুত বেছি আহি যাব গতিকে আমি সেইখিনি বস্তু চাব লাগিব ঠিক তেনেকৈ ইয়াত কোৱা গৈছে যে কি কৈছে যে এনচুৰিং দ্য পেৰিটি উইথ দ্য মেন এণ্ড প্ৰমোট দ্য হায়াৰ এডুকেশ্যন হায়াৰ এডুকেশ্যনটো ওমেনৰ ক্ষেত্ৰতো আমি প্ৰমোট কৰিবৰ কাৰণে কৈছোঁ Critic argued this, may criminalize communities without solving the root cause. 61% of women aged 20 to 24 years were, married before 21. So, গতিকে এইটো আপুনি চাওক যে 18 or below আমি কি দেখিছোঁ যে 23% women বিয়া হৈ গুচি যায় যিটো ইলিগেল হয় বুজি পাইছে বা আৰ্লি চাইল্ড মেৰেজ বুলি কৈছোঁ ওকে ঠিক তেনেকৈ ইয়াত কোৱা গৈছে যে আমি কি দেখিছোঁ যে আপোনাৰ 18 to 21 18 to 21 আন্ডাৰত আমি কি দেখিছোঁ যে 61% ওমেন কি হৈ গ'ল তেতিয়াহ'লে মেৰেজ হৈ গ'ল তো গতিকে বেছিভাগ কথাতে আপুনি দেখিছে যে 23 প্লাছ 61 যদি আমি চাবলৈ যাওঁ তো অলমষ্ট 84% ওমেন আৰ মেৰিড বিফ'ৰ 21 years হয় নে নহয় বুজি পাইছেনে য'ত দুটা যদি আমি যোগ কৰি দিওঁ তো গতিকে আমি 21ৰ আগতেই যদি বিয়া হয় আপুনি ভাবক সো তেতিয়াওতো ফ্ৰেজাইল এজতে আছে তো তেওঁলোকৰ কেৰিয়াৰ ডেভেলপমেণ্টৰ ক্ষেত্ৰৰ পৰা সকলো ক্ষেত্ৰৰ পৰা পিছ পৰি গৈছে সেইকাৰণে আমি কি দেখিছোঁ যে ওমেনৰ যিটো লেবাৰ ফ'ৰ্চ পাৰ্টিচিপেশ্যন আছে তো সেইটো আজিৰ দিনত 41.7% কেইদিনমানৰ আগলৈকেতো আৰু বেয়া আছিলে 23.7% আছে বুজি পাইছেনে এইটো আজিৰ দিনত অলপ বাঢ়িছে কেলে কাৰণ কি 21ৰ আগতে বিয়া হৈ গুচি গ'ল ক'ত লেবাৰ ফ'ৰ্চত পাৰ্টিচিপেট কৰিব পাৰিব ক'ত চাকৰি বিচাৰি যাব পাৰিব তেওঁলোকে বুজি পাইছেনে যদি তেওঁ ওমেনে যদি চাকৰি নাপায় বা চাকৰি ক্ষেত্ৰত যদি নাযায় তেতিয়াহ'লে ওমেন লেড ডেভেলপমেণ্ট হ'ব নোৱাৰে ওমেন লেড ডেভেলপমেণ্ট নহ'লে আমাৰ ইনক্লুচিভ ডেভেলপমেণ্ট হ'ব নোৱাৰে কেলে কাৰণ কি যদি 50% অফ আৱাৰ পপুলেশ্যন যদি ইকনমিক এক্টিভিটি এটা জড়িত নহয় তেতিয়াহ'লে ইণ্ডিয়াত ইনক্লুচিভ ডেভেলপমেণ্ট কেনেকৈ হ'ব ইণ্ডিয়াৰ ডেভেলপমেণ্টটো কেনেকৈ হ'ব কেনেকৈ বুজি পাইছেনে যিটো মানে বিবেকানন্দে তেতিয়াই কৈ থৈ গৈছে যে চৰাই যেনেকৈ দুখিলা দুখন পাখি উৰিব লাগিব তেনেকৈ মেইল ফিমেল দুইখন পাখি উৰিব লাগিব তেতিয়াহে ইণ্ডিয়াখন ফ্লাই হ'ব এতিয়া অকল এখন পাখিয়ে বেছিকৈ উৰি আছে তো গতিকে সেইকাৰণে ইণ্ডিয়াখনৰ প্ৰগ্ৰেছটো ইমান হ'ব পৰা নাই তো
তো গতিকে দুইখন পাখি উৰাব লাগিব তাৰ কাৰণে আমি এনেকুৱা সোশ্যাল ইফেক্ট বিলাক কমাব লাগিব সোশ্যাল যিবোৰ মিনেছ আছে বা প্ৰবলেম আছে বা ইস্যু আছে এইবিলাক কমাব লাগিব ইয়াতে আমাৰ অসম গভৰ্ণমেণ্টৰ কি আমি দেখিছো যে ইয়াতে নিযুত মইনা আঁচনি আছে গতিকে নিযুত মইনা যিটো আঁচনি আছে এই নিযুত মইনা আঁচনিটো আমাৰ মেইনলি চাইল্ড মেৰেজ বা আৰ্লি মেৰেজটোক নাইকিয়া কৰিবৰ কাৰণে আছে প্ৰথম কথা দ্বিতীয় কথাটো হৈছে যে চাইল্ড মেৰেজটো অসমত ডাইৰেক্ট কনডেম কৰিছে চাইল্ড মেৰেজটো একদম এইটো কাৰণে বিৰাট সাংঘাতিক ষ্ট্ৰিক্ট ল আনিছে আৰু এই ল বিলাক আমি ইমপ্লিমেন্ট হোৱাও দেখিছো বুজি পাইছেনে বহুতখিনি মানুহক আমি এৰেষ্ট কৰা দেখিছো ওকে গতিকে আৰ্লি মেৰেজ এজ ৱেল এজ দ্য চাইল্ড মেৰেজটো আণ্ডাৰ ল আমি কি দেখিছো যে এইটো এটা বেন হয় কিন্তু আৰ্লি মেৰেজ যিটো আছে যে ঠিক আছে 21 টু 18 টু 21 এই সেগমেন্টৰ ভিতৰতো বহুত কিগৰাকী ওমেনৰ কি হৈছে যে বিয়া হৈছে যিটো কাৰণে আমি তেওঁলোকৰ ইকনমিক এক্টিভিটি হেল্থ প্লাস তেওঁলোকৰ যিটো ধৰিলক আমাৰ এডুকেশন আছে সকলো ক্ষেত্ৰৰ পৰা পিছ পৰি যোৱা দেখিছো যিটো আমাৰ ইণ্ডিয়াৰ নেশনাল যিটো আমাৰ সোশিও ইকনমিক ডেভেলপমেন্ট আছে তাত ইম্প্যাক্ট কৰিছে বুজি পাইছেনে সো গতিকে ইয়াত আমি ৱে ফৰৱাৰ্ডটো চাই পেলাই আমি সামৰো যে ৱে ফৰৱাৰ্ডটো কি দিছে ইয়াত আমি যদি চাওঁ এই আৰ্টিকলটো আন্ডাৰ আমি অলৰেডি ৱে ফৰৱাৰ্ড দিছো যে ষ্ট্ৰিক্ট ইমপ্লিমেন্টেশন হ'ব লাগিব ওকে সো গতিকে ইয়াত কিহৰ ওপৰত জোৰ দিবলৈ কৈছে ইয়াত কৈছে যে ইনভেষ্ট ইন দ্য সেকেন্ডাৰী এডুকেশন বুজি পাইছেনে হায়াৰ এডুকেশনৰ ওপৰত জোৰ দিবলৈ কৈছে কেলে কাৰণ কি ৰাইট টু এডুকেশন এক্টৰ আন্ডাৰ আমি কি দেখিছো যে 14 ইয়াৰ্ছলৈকেহে গৰাকী ওমেনে পঢ়িব পাৰে বা 6 টু 14 মানে নহয় হেতু আৰ্টিকল ৰাইট টু এডুকেশন এক্ট 21 এ আন্ডাৰ হেতু বস্তু আছে কিন্তু এতিয়া যদি আমি চাওঁ যে আৰ্লি মেৰেজটো নাইকিয়া কৰিবৰ কাৰণে 18 প্লাস যে আমাৰ যিটো ধৰক সেকেন্ডাৰী এডুকেশন আছে বা হায়াৰ এডুকেশন আছে এইটো প্ৰমোট কৰিব লাগিব বা এইটো জোৰ দিব লাগিব ঠিক তেনেকৈ ইয়াত কৈছে যে ডিসেন্ট্ৰেলাইজ এপ্ৰোচৰ ওপৰত জোৰ দিবলৈ কৈছে যে ওয়ান সাইজ ফিটস অল নহব সো গতিকে ডিস্ট্ৰিক্ট এৰিয়া প্ল্যান হিচাপে আমি চাব লাগিব ডিসেন্ট্ৰেলাইজ কৰিব লাগিব যে বিহাৰত কেলে বেছি হৈছে এইটো এটা ইউনিক প্ৰবলেম ওয়েস্ট বেংগলত হৈছে কেলে হেতু এটা বেলেগ প্ৰবলেম গতিকে বিহাৰ আৰু ওয়েস্ট বেংগলৰ ত্ৰিপুৰাৰ কেতিয়াও একেটা ধৰণে একচুয়ালি সোসাইটিখন নাই বুজি পাইছেনে সো গতিকে প্ৰত্যেকটো ৰিজনতে চাইল্ড মেৰেজ বা আৰ্লি মেৰেজ হোৱাৰ কাম মানে কাৰণবিলাক ফেক্টৰবিলাক বেলেগ বেলেগ হ'ব সো গতিকে আমি ষ্টেট গভৰ্ণমেণ্টক সেই পাৱাৰটো দিব লাগিব যে তোমালোকে নিজৰ মতে পলিচিটো উলিওৱা নিজে টাৰ্গেট কৰা যে তোমালোকক কিহৰ কাৰণে ইমান চাইল্ড মেৰেজ হৈছে গতিকে হেতু বহুত ইম্পৰ্টেন্ট সোশ্যাল বিহেভিয়ৰাল চেঞ্জৰ কথা কৈছে এইটো বহুত ইম্পৰ্টেন্ট হয় যে লেভাৰেজ দা 54,000 প্লাস অফিচাৰ্স not just to prevent but to persuasion এইটো বহুত ইম্পৰ্টেন্ট হয় প্ৰিভেনশন আৰু পাৰসুৱেট কৰিব লাগিব আমি তো সোশ্যাল যিটো মাইন্ডসেট আছে এটিটিউডনাল চেঞ্জ এখানে অফিসাৰ হ'বলৈ হলে আপুনি এথিক্সখন আমি পঢ়ি যাব লাগিব এপিএসসি ৰ এজন অফিসাৰ হোৱা আৰু বেলেগ ডিপাৰ্টমেন্টৰ অফিসাৰ হোৱাৰ মাজত ডিফাৰেন্স আছে কেলে কাৰণ কি অকল এপিএসসি থ্ৰুদি গলেহে আপুনি এথিক্স নামৰ পেপাৰখন পঢ়ে এথিক্সৰ আন্ডাৰত আমাৰ কি আছে এটিটিউড আছে এটিটিউডৰ আন্ডাৰত কি আছে যে পাৰসুৱেশ্যন এণ্ড এটিটিউডনাল চেঞ্জ যে কেনেকে আপোনালোকে কেব মডেলৰ কথা মনত পৰিছে নে যোনে ধৰিলক এবাৰ দিছে যে কগনিটিভ এফেকশন এণ্ড বিহেভিয়ৰাল এই তিনটা বস্তু চেঞ্জ কৰিলে মানুহৰ কি হ'ব এটিটিউড চেঞ্জ হ'ব মানুহৰ এটিটিউড যদি চেঞ্জ হয় তেতিয়ালে বহুত কিটা পসিবিলিটি আছে তেওঁলোকৰ বিহেভিয়াৰ বা ক্যাৰেক্টাৰ চেঞ্জ হ'ব বুজি পাইছেনে সো গতিকে বিহেভিয়াৰ চেঞ্জ আনিব লাগিব পাৰসুৱেট কৰিব লাগিব তেতিয়াহলে একচুয়ালি এনেকুৱা সোশ্যাল ইস্যু বিলাক আমি মানে কন্ট্ৰোল কৰিব পাৰিম বা কমাব পাৰিম ঠিক তেনেকৈ ইয়াত কোৱা গৈছে যে ইকনমিক ইনসেন্টিভৰ কথাও কোৱা গৈছে যেটো আমি নিযুত মইনা আঁচনি আন্ডাৰত কৈছো বা আমাৰ যিখিনি ধৰিলক বেলেগ বেলেগ কেৰালাটো তেনেকুৱা ধৰণৰ স্কিম আছে বা আমাৰ মিছন শক্তি বুলি উৰিষ্যাত এটা স্কিম আছে এইবিলাক বহুত কিটা স্কিম আছে বুজি পাইছেনে গতিকে এই আজি কাৰণে ইমানে আছিল হোপ ইউ এনজয় ইয়াত আমি খুব ইম্পৰ্টেন্ট কেইটামান আৰ্টিকেলৰ কথা পঢ়িলো আৰু আমাৰ যিটো এইটো পিডিএফ আছে এই পিডিএফটো আপোনালোকে আমাৰ যিটো হোৱাটসএপ গ্ৰুপ আছে এই গ্ৰুপটোত আপোনালোকে সোমালে পাই যাব আৰু হোৱাটসএপ গ্ৰুপত সোমাবৰ কাৰণে আপোনালোকে 6000241748 যেটো আপোনালোকৰ স্ক্ৰিনৰ তলতো গৈ আছে এই নাম্বাৰটোত আপোনালোকে এটা হাই মেসেজ দিব তেতিয়া আপোনালোকৰ হোৱাটসএপ গ্ৰুপটোত আমি ইনক্লুড কৰি দিম নিশ্চয় গতিকে আজি কাৰণে ইমানে আছিল হোপ ইউ এনজয় ধন্যবাদ